মূল্যবৃদ্ধিৰ যি মাধমাৰ সেই মাধমাৰ পুনৰ পৰিছে কাৰণ দেখা পোৱা গৈছে যে বিগত 10টা দিনত 3বাৰকৈ পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি হ'ল আৰু সমান্তৰালকৈ অত্যাৱশ্যকীয় যি খাদ্য সামগ্ৰীৰ দাম সেই দাম বৃদ্ধি পাইছে আৰু আজিৰ দিনত যদি আমি পেট্ৰলৰ দাম চাওঁ ডিজেলৰ দাম চাওঁ আমি তালিকাখন দেখুৱাব বিচাৰিম আজিৰ তাৰিখত পেট্ৰলৰ দাম 103 টকাতকৈ ওপৰত আপুনি 1 লিটাৰ পেট্ৰলৰ দাম দিব লাগিব আৰু ডিজেলৰ ঠিক তেনেধৰণে 94 টকাতকৈ ওপৰত আপুনি দিব লাগিব গতিকে এনেধৰণে এতিয়া প্ৰত্যেক দিনে পেট্ৰল আৰু ডিজেলৰ দাম বাঢ়িছে আৰু যাৰ বাবে সমস্যাৰ মাজত সাধাৰণ জনতা আৰু বিশেষকৈ এই সমূহৰ দাম বঢ়াৰ লগে লগে প্ৰত্যেকবিধ সামগ্ৰীৰ দাম বাঢ়িছে কাৰণ দেখিবলৈ পোৱা গৈছে যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীয়ে হওক বা জীৱনদায়িনী ঔষধেই হওক প্ৰত্যেকৰে দাম বাঢ়িছে ঠিক তেনেধৰণে ঘৰ নিৰ্মাণ কৰা সামগ্ৰীয়ে হওক বা প্ৰত্যেকটো সামগ্ৰী এটকা দুটকা নহয় যাৰ যেনেকৈ মন গৈছে তেনেকৈ এতিয়া ব্যৱসায়ীসকলে বঢ়াইছে আৰু তাৰ ক্ষেত্ৰত কোনো নিয়ন্ত্ৰণ নাই যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে কেইদিনমান পূৰ্বে এক নিৰ্দেশনা দিছিল তাৰ পিছতেই জিলা আয়ুক্তসকলে তেওঁলোকৰ বিভাগসমূহলৈ নিৰ্দেশনা দিছিল এই নিৰ্দেশনা দিয়াৰ পিছত বজাৰসমূহত বিভাগৰ ফালৰ পৰা কিছু তেওঁলোকে ঘূৰিছে যদিও এই সকলোখিনি আচলতে নিয়ন্ত্ৰণ কৰিব পৰা নাই আজিৰ তাৰিখত যদি আমি ক'বলৈ যাওঁ যে প্ৰত্যেক লিটাৰ পেট্ৰল আৰু ডিজেলৰ দাম বঢ়াৰ লগে লগে বহুখিনি সামগ্ৰীৰ দাম বৃদ্ধি হ'ব বিশেষকৈ যিসমূহ গাড়ী সেই গাড়ীসমূহ কোনোবাই যদি ভাড়াত যায় সেই ভাড়াসমূহৰ দাম বৃদ্ধি হৈছে অটোৰ ভাড়া বৃদ্ধি হৈছে উবেৰৰ ভাড়া বৃদ্ধি হ'ব আৰু সমান্তৰালকৈ যি নৈশ বাছ চলে বা দৈনিক চলা যিসমূহ দূৰণিবতীয়া বাছ সেই সকলোবিলাকৰে আচলতে যি মূল্য সেই মূল্যসমূহ বাঢ়ি গৈ আছে যাৰ বাবে সাধাৰণ জনতা এতিয়া সমস্যাৰ মাজত পৰিব লগা হৈছে আৰু আজিৰ তাৰিখত পেট্ৰল পাম্পসমূহলৈ আহি যিসকলে পেট্ৰল ডিজেল ভৰাব বিচাৰিছে তেওঁলোকেও আচৰিত কাৰণ প্ৰত্যেক দিনেই এটকা দুটকা নহয় তেনেধৰণে বহু কেইটকা তেওঁলোকে আগতকৈ বেছি দিব লগা হৈছে যাৰ বাবে তেওঁলোকৰ যি বাজেট সেই বাজেটত এক নিমিলা অংকত পৰিণত হৈছে আজিৰ তাৰিখত যদি আমি কওঁ যে বজাৰলৈ যাব নোৱাৰি বজাৰলৈ গ'লেই দেখা পোৱা যায় যে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ প্ৰত্যেক বজাৰ ভেদে দাম বেলেগ সামগ্ৰীসমূহৰ নিৰ্ধাৰণ তেওঁলোকে কৰিছে গতিকে বিভিন্ন ধৰণৰ সমস্যাৰ মাজত থাকিব লগা হৈছে প্ৰত্যেক বস্তুৰ যেতিয়া দাম বাঢ়ে তেতিয়া প্ৰত্যেক সাধাৰণ জনতাৰ মাজত আচলতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিব লগা হয় বিশেষকৈ মধ্যবিত্ত যিসকল লোক সেই লোকসকলে সমস্যাৰ মাজত থাকিবলগীয়া হয় আৰু তেনেধৰণে উপায় নাই তেওঁলোকে নিজৰ ঘৰখন চলাব লাগিব পৰিয়াল চলাব লাগিব আৰু বহু ধৰণৰ সমস্যাৰ মাজত থাকিব লগা হৈছে এগৰাকীৰ পৰা আমি জানিব বিচাৰিম তেল ভৰাব আহিলে আপোনালোকে আপুনি গম পাইছেনে যে 10টা দিনত 3বাৰকৈ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হ'ল আজিও বাঢ়িল সমস্যা নিশ্চয় হৈছে আপোনাৰ এখন স্কুটি আছে চলা ফুৰা কৰিব লাগে বিভিন্ন কাম কাজত যাব লাগে এনেধৰণে দাম বৃদ্ধি হোৱাৰ লগে লগে হয়তো সাধাৰণ জনতা সমস্যাৰ মাজত পৰিব লগা হৈছে এইটো সমস্যা হৈছে কিন্তু যেহেতু এতিয়া গোটেই ৱৰ্ল্ডতে এনেকুৱা প্ৰব্লেম চলি আছে তো মানে ৱাৰৰ কাৰণে তো খিনি আমি মানে মেনেজ কৰি ল'ব লাগিব আৰু যেহেতু গোটেই ৱৰ্ল্ডে হেৰি কৰি আছে কম্প্ৰমাইজ কৰি আছে তো আমি কৰিব লাগিব আৰু নিয়ন্ত্ৰণ কৰিলে বেছি ভাল হ'ব ভালতো নিশ্চয় জনাইছে যে সকলোৱে আচলতে এনেধৰণে এতিয়া কম্প্ৰমাইজ কৰিবলগীয়া হৈছে কম্প্ৰমাইজ নকৰিলে উপায় নাই কাৰণ তেওঁলোকে যাবই লাগিব দাদা তেল আজি আগতকৈ কম ভৰালে নে বেছিকৈ ভৰালে দামো বাঢ়িল অলপ তেলটো অলপ বেছি হ'ল মই ক'লো 100 টকাৰ ভৰা 1 লিটাৰ নাপাব বুলি কৈছে 103 টকা ভৰালি 1 লিটাৰ পাব সেইকাৰণে 103 টকাৰে ভৰালো বিগত 10 দিনত 3বাৰ বাঢ়িলে এনেধৰণে হ'লে সমস্যা হয় হয় সমস্যা হয় আৰু সমান্তৰালকে পেট্ৰল ডিজেলৰ দাম বাঢ়িলে খাদ্য সামগ্ৰীৰ দামো বাঢ়ে দামো বাঢ়ে ইয়াৰ লগত বহুত জড়িত থাকে তেল চেল বাঢ়া তেল বাঢ়িলে মুঠতে চব বস্তুৱে দাম বাঢ়ি যায় সেইটোৱে বাজেট নিমিলা নিচিনা হৈছে এনেকৈ হয় দাম বাঢ়িল মানে বাজেট ক'ত মিলাব যোনটো হিচাপত চলছিলে সেইটো হিচাপতকৈ বেছি বাঢ়ি যায় না সেইটোৰ কাৰণে আমাৰো অলপ কষ্ট হয় কমিলে অলপ ভাল আছিলে কমিলে ভাল আছিল